পত্নীৰ প্ৰতি স্বামী ভক্তি, জাতিৰ প্ৰতি মানৱতাৰ প্ৰেম। এই কাৰণেই আমি শিশুসকলক যি কল্পত শিশুসকলে গাইডলাইনৰ ব্যৱস্থাটো কৰিলে তাৰ মাধ্যমে কৈছো, এয়া হে প্ৰভু ভগৱন্ত কতেনো আশ্ৰয়, আমি ভজনে তাক একো কলি ভগতে তোমাক বিচাৰি নাপায়, মহাপ্ৰভু গোবিন্দে কিনো অন্ন কৰি খায়। আমি প্ৰথমতে বিচাৰি গৈ পেলাই ভগৱান কৰি থাকে, ভগৱানক কেনেকৈ পায়, ভগৱানে কি কৰি খায়। ৰজাই ৰাজদৰবাৰত ৰাজসিংহাসনত বহি ৰাজকীয় মৰ্যাদাৰে চলে, ৰাজকীয় কলকাতাৰে চলে। সেই ৰজাৰ মনত এটা প্ৰশ্ন উদ্ভৱ হ'ল যে মই ৰাইজৰ কলকাতালৈ চলো, কিন্তু ভগৱান কেনেকৈ চলে, ভগৱানে কি কৰি খায়, এই কথাটো ৰজাৰ মনত ভূত হৈ থাকিল। তেওঁ এজন বৃদ্ধ বয়সস্থ মন্ত্ৰীকে সুধিলে, বোলে মন্ত্ৰী মহোদয়, তুমি মোক 3টা প্ৰশ্ন উত্তৰ দিয়া যে ভগৱান ক'ত থাকে, ভগৱানে কি কৰি খায়, ভগৱন্তক কেনেকৈ পায়। মন্ত্ৰীয়ে ভাবিলে, মই বৃদ্ধ অৱস্থাটো ভগৱানৰ সঠিক বৰ্ণনাটো মই কেনেকৈ জানিম যদি ৰজাই নাজানে। মন্ত্ৰী সীমাবদ্ধ কৰিলে যে 15 দিনৰ ভিতৰত তুমি সময় প্ৰশ্ন 3টা মোক উত্তৰ দিব লাগিব। যদি তুমি 3টা প্ৰশ্ন উত্তৰ দিব নোৱাৰা, ৰাজসভাৰ পৰা তুমি অব্যাহতি ল'ব লাগিব। মন্ত্ৰী বিবাহ কৰিল, ঘৰলৈ গ'ল।